হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ কলকাতাত এনেকুৱা এটা জেগা আছে য'ত নেকি আপুনি গ'লে এবাৰ সময় আহিব। ইমান ধুনীয়া জেগা হয়। এইখন জেগা কি জেগা হয় জানেনে আপোনালোকে? যদি কলকাতাত যোৱা এইখন জেগা পক্কা বিচাৰি সময় আহিব। এইখন হৈছে আপোনাৰ ভিক্টৰিয়াম বুলি কোৱা জেগা হয়। ইয়াত সোমাবৰ কাৰণে 50 টকা লয় টিকেট, আৰু 50 টকাৰ কাৰণে আপুনি দিনটো ঘূৰি ফুৰিব পাৰে। কোনো লিমিট নাই। 50 টকাৰ টিকেট কাটি ল'বা আৰু এই জেগাখন চাই আহিব। দেখিছোঁ ইমান ধুনীয়া জেগা, আপুনি এবাৰ সোমোৱাৰ পিছত ওলাব মন নাযায়। ইমান ধুনীয়া জেগা হয়। দেখিছোঁ, মই যেতিয়া কলকাতাত আছিলোঁ তেতিয়া মই গৈছিলোঁ ভিক্টৰিয়া বুলি কোৱা জেগাত। এইখন এজন হৈছে মোৰ লগৰ আছিলে, আমি দুজনে গৈছিলে তাতে কলকাতাতে মাৰ্কেট কৰিব বুলি কৈছিল। মাৰ্কেট কৰিবলৈ যাওঁতে আমি সোমাই আহিছিলোঁ এইখন জেগাত। আৰু যোনে পজত আছে সিহঁতৰ কাৰণে পইচা নালাগে, আৰু যোনে এনে চাব যায় সিহঁতৰ কাৰণে 50 টকাৰ টিকেট লয়। 50 টকাৰ টিকেটৰ লগত দিনটো ঘূৰি ফুৰি থাকিব পাৰে। দেখিছোঁ ইমান ধুনীয়া জেগা, কি ধুনীয়া। মই ফাৰ্ষ্ট টাইমত বাহিৰৰ ফটো লৈ লৈছোঁ। ইমান ধুনীয়াকৈ ভাল লাগে চাই, সেইকাৰণে মই বাহিৰত লৈ লৈছোঁ। আৰু ইয়াৰ ভিতৰত সোমাই গ'লে ধুনীয়াকৈ কষ্ট আছে চাগে। মই আপোনালোকক দেখাম বাৰু পিছত। চাওক ইমান ধুনীয়া, ইমান মানুহ হাজাৰ মানুহ আহে ইয়াত চাবৰ কাৰণে। দেখিছোঁ বাহিৰৰ চিনেৰী চাই বহুত ভাল লাগে। ইমান ধুনীয়া জেগা চাওক আপোনালোকে। ভিক্টৰিয়াম বুলি আমি এতিয়া ভিতৰত সোমাবৰ কাৰণে আমি চেষ্টা কৰোঁ। ফাৰ্ষ্ট টাইমত আমি বাহিৰৰ চিনেৰীটো লৈ লৈছোঁ। ইমান হাজাৰ মানুহ আহে, ফৰেইনৰ মানুহৰ পৰা লৈ। ইমান ধুনীয়া ভিক্টৰিয়া।